নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যোৱা দুটা সপ্তাহৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ দিয়া হোৱা নাছিলে স্বাস্থ্যজনিত কাৰণত ভিডিঅ বনাবলৈ সক্ষম হোৱা নাছিলো যোৱা দুটা সপ্তাহত গতিকে আজিৰ এই উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিৰ জৰিয়তে আমি গোটেই সপ্তাহকেইটাৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন এইখিনি আমি আলোচনা কৰিম গতিকে 30 নৱেম্বৰলৈকে আপডেট হৈ আছিল তাৰ পিছৰ পৰা ভিডিঅ দিয়া হোৱা নাছিলে এতিয়া 1 ডিসেম্বৰৰ পৰা 21 ডিসেম্বৰলৈকে আজিৰ এই ভিডিঅ'টিত আমি গোটেইখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম আসাম নৰ্থ ইষ্ট বা নেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম ঠিক আছে তো বহুজনে সুধি আছিল কিয় ভিডিঅ দিয়া হোৱা নাছিলে গতিকে টেলিগ্ৰামত মই আপডেটটো দিছিলো তো যিসকলে টেলিগ্ৰামত আছে তেওঁলোকে নিশ্চয় জানিব পাৰিছে তো যিকিনক আজিৰ এই ভিডিঅ'টিত আমি 1 ডিসেম্বৰৰ পৰা 21 ডিসেম্বৰলৈকে আমি ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন সেইখিনি আমি ডিসকাস কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো আজিৰ পৰা 2 জানুৱাৰীলৈকে নিউ ইয়াৰ এটা অফাৰ চলি আছে গতিকে আপোনালোকে এপৰ যিকোনো কোৰ্স যদি পাৰচেজ কৰিব বিচাৰে তেনেহলে 20% আপোনালোকে ডিসকাউন্ট পাব এপত আপোনালোকে কোৰ্স যেতিয়া ওপেন কৰিব তাত এই কোডটো আপোনালোকে পাব এই কুপন কোডটো আপোনালোকে এক্টিভ কৰি ললে আপোনালোকে ডিসকাউন্ট পাব যদি আপোনালোকে যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্স বা সিটিভিজিটি পেডাগজি কোৰ্স হক যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে আপোনালোকে 20% ডিসকাউন্টত আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথমতে আমি আসাম বা নৰ্থ ইষ্ট ৰিলেটেড যিখিনি কুৱেশ্যনছ আছে সেইখিনি আমি ডিসকাস কৰিম তো প্ৰথম প্ৰশ্নটো হৈছে হু ৰিসিভড সাহিত্য একাডেমি এৱাৰ্ড 2024 ইন আসামিজ ল্যাঙ্গুৱেজ ফৰ পোয়েট্ৰি বুক ফৰিংবোৰে বাটৰ কথা জানে গতিকে ফৰিংবোৰে বাটৰ কথা জানে কবিতা পুথিৰ বাবে কোনে অসমীয়া ভাষাত 2024 চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে গতিকে ৰিসেন্টলি সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হৈছে আৰু ইয়াত আমাৰ অসমৰ পৰাও লাভ কৰিছে তিনি গৰাকী আমাৰ অসমৰ পৰা লাভ কৰিছে সাহিত্য অকাডেমি বঁটা গতিকে ইয়াত আমাক প্ৰশ্নত সুধিছে ফৰিংবোৰে বাটৰ কথা জানে এই কবিতা পুথিৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ সমীৰ তাঁতী গতিকে সমীৰ তাঁতীয়ে লাভ কৰিছে সাহিত্য অকাডেমি বঁটা ফৰিংবোৰে বাটৰ কথা জানে কবিতা পুথিৰ বাবে গতিকে আমাৰ প্ৰশ্নটো কেতিয়াবা সমীৰ তাঁতীয়ে কি গ্ৰন্থৰ বাবে বা কি কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তেনে ধৰণৰ আমাক সুধিব পাৰে গতিকে যেতিয়া আমি জানিব লাগিব যে কবিতা পুথিখনৰ নাম কি আছিল ফৰিংবোৰে বাটৰ কথা জানে তো এই পইণ্টবিলাক আমি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈকে আহিছো 2 নম্বৰ প্ৰশ্নটোত সুধিছে হু ৰিসিভড সাহিত্য একাডেমি এৱাৰ্ড 2024 ইন সংস্কৃত ল্যাঙ্গুৱেজ ফৰ পোয়েট্ৰি বুক ভাস্কৰা চৰিতম যে কবিতা পুথি ভাস্কৰা চৰিতমৰ বাবে সংস্কৃত ভাষাত 2024 চনৰ সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে গতিকে আগৰ প্ৰশ্নটো আছিল অসমীয়া ভাষাৰ কবিতা পুথি এখনৰ বাবে আৰু ইয়াতে সংস্কৃত ল্যাঙ্গুৱেজত পাইছে কবিতা পুথিখনৰ নাম হৈছে ভাস্কৰা চৰিতম এটো সংস্কৃত ভাষাত আৰু এও আমাৰ অসমৰ পৰাই পাইছে ঠিক আছে তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি হ'ব দীপক কুমাৰ শৰ্মা গতিকে প্ৰফেসৰ দীপক কুমাৰ শৰ্মা তেখেতে লাভ কৰিছে সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা কবিতা পুথি ভাস্কৰা চৰিতমৰ বাবে এটা নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে আইছো ইয়াতে সুধিছে হু ৰিসিভড সাহিত্য একাডেমি এৱাৰ্ড 2024 ইন বড়ো ল্যাঙ্গুৱেজ ফৰ নভেল চৰণী ঠাখাই যে চৰণী ঠাখাই উপন্যাসৰ বাবে কোনে বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে গতিকে আমাৰ অসমৰ পৰা তিনিটা ভাষাত লাভ কৰিছে অসমীয়া ভাষা বড়ো ভাষা আৰু সংস্কৃত ভাষা তো বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি অৰণ ৰাজাই লাভ কৰিছে তেওঁৰ এখন উপন্যাসখনৰ নাম হৈছে চৰণী ঠাখাই তো উপন্যাসখনৰ নামও আপোনালোকে মনত ৰাখিব লাগিব গতিকে মই অলৰেডি কৈছে যে অসমৰ পৰা তিনি গৰাকী ৰাইটাৰছে লাভ কৰিছে পয়েট সমীৰ তাঁতী তেখেতে অসমীয়া পোয়েট্ৰি বুক ফৰিংবোৰে বাটৰ কথা জানে ইয়াৰ বাবে লাভ কৰিছে অৰণ ৰাজা তেখেতে বড়ো নভেল চৰণী ঠাখাই ইয়াৰ বাবে লাভ কৰিছে আৰু দীপক কুমাৰ শৰ্মা তেখেতে সংস্কৃত পোয়েট্ৰি বুক ভাস্কৰা চৰিতমৰ বাবে তেখেতে লাভ কৰিছে ঠিক আছে এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে আগন্তুক এক্সাম বিলাকত তো জিটিপিজিটি যি ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'ব তাত হয়তো এই কুৱেশ্যনছ বিলাক অহাৰ সম্ভাৱনা খুব কম যেটো কুৱেশ্যন অলৰেডি বনোৱা হৈ গৈছে গতিকে নৱেম্বৰলৈকে আপোনালোকে আপডেটখিনি চাই ল'ব জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে আপোনালোকে চাবই লাগিব আৰু বাকি যিবিলাক ফেব্ৰুৱাৰী বা এনে ধৰণৰ পৰীক্ষাবিলাক হ'ব তাত এইবিলাক কুৱেশ্যন যথেষ্ট ইম্পৰ্টেন্ট হ'ব ঠিক আছে বা জানুৱাৰী শেষত যিবিলাক হ'ব কুৱেশ্যন সেট হয় তাতো এইবিলাক কুৱেশ্যন ইম্পৰ্টেন্ট হ'ব তো এতিয়া অকল অসমৰ বুলি নহয় আমি কিছু যেনে হিন্দী ভাষাত কোনে পাইছে ইংৰাজী ভাষাত কোনে পাইছে তো এইবিলাকো আমি কিছু পৰিমাণে জনাটো ভাল গতিকে
নেক্সট যেটো কুৱেশ্যন ইয়াত লোৱা হৈছে হেতু হৈছে who was awarded the Sahitya Academy Award 2024 for Hindi language যে হিন্দীৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব গগন গিল গতিকে গগন গিলে লাভ কৰিছে হিন্দী ভাষাত সাহিত্য একাডেমী বঁটা গতিকে হিন্দী পয়েট হয় তেখেত হিন্দী কবি গগন গিল তেখেতে এই এৱাৰ্ড লাভ কৰিছে হিন্দী ভাষাৰ বাবে এখন পোয়েট্ৰি কিতাপ মে জব তক আয়ে বহৰ এই কবিতা পুথিখনৰ বাবে তেখেতে লাভ কৰিছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে যদি আমি আহো কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে ওৱান সাহিত্য একাডেমী এৱাৰ্ড 2024 ফৰ দা ইংলিছ লেংগুৱেজ কেটেগৰী তো ইংলিছ লেংগুৱেজ বা ইংৰাজী ভাষাৰ শাখাত কোনে লাভ কৰিছে সাহিত্য একাডেমী বঁটা হেতু হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ইষ্টাৰিন কিৰে তেখেতে লাভ কৰিছে ইংৰাজী ভাষাৰ বাবে সাহিত্য একাডেমী বঁটা আৰু তেখেতৰ নভেল উপন্যাস স্পিৰিট নাইটছৰ বাবে তেখেতে লাভ কৰিছে গতিকে 2024 চনৰ যে সাহিত্য একাডেমী বঁটা ইয়াত টোটেল 21 গৰাকী ৰাইটাৰ্ছ বা পয়েটছ তেওঁলোকক দিয়া হৈছে বিভিন্ন ভাষাত পাইছে ইণ্ডিয়ান লেংগুৱেজ বিভিন্ন ভাৰতীয় ভাষাত লাভ কৰিছে টোটেল 21 গৰাকীয়ে তো এইটো আমি মনত ৰাখিব লাগিব টোটেল হৈছে 21 গৰাকী লাভ কৰিছে তাৰে 3 গৰাকী আমাৰ অসমৰ পৰা লাভ কৰিছিল তো আমি এইখিনি ডিসকাস কৰিলো আৰু ইয়াত আমি যি আলোচনা কৰিলো হিন্দী ভাষাত বা ইংৰাজী ভাষা এইখিনিও আমি আলোচনা কৰিলো গতিকে হিন্দী পয়েট গগন গিলে লাভ কৰিছে মে জব তক আয়ে বহৰ আৰু ইংলিছ অথৰ ইষ্টাৰিন কিৰে তেখেতে এখন উপন্যাস স্পিৰিট নাইটছৰ বাবে লাভ কৰিছে তো এইখিনি আমি মনত ৰাখিব লাগিব বিশেষকৈ ইয়াৰ ওপৰত আন কেটেগৰীটো লাভ কৰিছে বেলেগ ভাষাটো লাভ কৰিছে তো সেইখিনিও যদি আপোনালোকে চাব বিচাৰে বা জানিব বিচাৰে আপোনালোকে চাব পাৰে সেয়া আপোনালোকে গুগলত সাৰ্চ কৰিলেও পাব আৰু যিসকলে পেইড কোৰ্ছত আছে কাৰেণ্ট এফেয়াৰ্ছৰ তাত আপলোড কৰা হৈছে গোটেইখিনি ডিটেইলছত তাত দিয়া হৈছে ঠিক আছে তো এতিয়া আমি আহিম নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হু ৰিসিভড দ্য প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ এৱাৰ্ড 2024 যে হেউতাকৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা 2024 কোনে লাভ কৰিছে গতিকে প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটাৰ কথা সুধিছে কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব বথ এ এণ্ড বি বিদ্যাপতি দহল আৰু সুপ্ৰকাশ ভূঞা দুয়োগৰাকীয়ে লাভ কৰিছে প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ এৱাৰ্ড 2024 বৰ্ষৰ বাবে তো ৰিসেন্টলি 2024 বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ ফেষ্টিভেল অনুষ্ঠিত হয় তিনিদিনীয়া এটা অনুষ্ঠান লিটাৰেচাৰ কালচাৰ বা ইন্টেলেকচুৱেল ইয়াত বিভিন্ন বিষয়বিলাক আলোচনা কৰা হয় গতিকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইয়াৰ আয়োজন কৰা হৈছিল প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ ফেষ্টিভেল 2024 ঠিক আছে তো এই উৎসৱৰ লগতে জড়িত হয় এই এৱাৰ্ড সেয়া হৈছে প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ এৱাৰ্ড আৰু শেষৰ দিনাখন এই এৱাৰ্ড দিয়া হৈছে পুৰস্কাৰ দিয়া হৈছে কোনে লাভ কৰিছে নেপালী ৰাইটাৰ বিদ্যাপতি দহল আৰু অসমীয়া তেখেত ৰাইটাৰ বা অথৰ সুপ্ৰকাশ ভূঞা তো এই দুয়োগৰাকীয়ে লাভ কৰিছে এই বছৰৰ 2024 বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ এৱাৰ্ড ঠিক আছে তো এতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে ইন হুইচ ষ্টেট নুপিলাল ডে 2024 was observed যে কোনখন ৰাজ্যত 2024 বৰ্ষৰ নুপিলাল দিৱস পালন কৰা হৈছে এটা দিৱস নুপিলাল ডে বুলি কোৱা হয় তো এই দিৱসটো কোনখন ৰাজ্যত পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হৈ গল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব মণিপুৰ গতিকে মণিপুৰত পালন কৰা হয় নুপিলাল ডে গতিকে প্ৰতি বছৰে পালন কৰা হয় ইয়া তো এই দিৱসটো পালন কৰা হয় যে নুপিলাল আপৰাইজিংছ হৈছিল বিদ্ৰোহ হৈছিল 1904 আৰু 1939ত আৰু ইয়াতে এই যেটো বিদ্ৰোহ ওমেন সকলৰ দ্বাৰা কৰা হৈছিল মহিলা সকলৰ দ্বাৰা কৰা হৈছিল আৰু এই বিদ্ৰোহ ব্ৰিটিছ কলোনিয়েল যে ইনজাস্টিসেস হৈছিল তাৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছিল মহিলাসকলে গতিকে সেই দিনটোক স্মৰণ কৰা হয় এই দিৱসৰ জৰিয়তে আৰু ইয়াক নুপিলাল ডে বুলি কোৱা হয় নুপি মানে হৈছে মহিলা নাৰী আৰু লাল মানে হৈছে ৱাৰ গতিকে নুপিলাল ডে নাৰী যুদ্ধ দিৱস বুলি আমি ক'ব পাৰো ঠিক আছে কোনখন ৰাজ্যত পালন কৰা হয় মণিপুৰত এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে আসাম গভট প্ৰেজেন্টেড লিটাৰেৰী এৱাৰ্ডছ টু হাউ মেনি ডিষ্টিংগুইছড ৰাইটাৰ্ছ যে অসম চৰকাৰে কিমানজন বিশিষ্ট সাহিত্যিকক সাহিত্যিক বঁটা প্ৰদান কৰিলে গতিকে ৰিসেন্টলি সাহিত্যিক বঁটা প্ৰদান কৰিছে গতিকে কিমান গৰাকীক প্ৰদান কৰিছে অসম চৰকাৰে হেয়া হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 28 গতিকে 28 গৰাকীক সাহিত্যিক বঁটা প্ৰদান কৰা হৈছে
গতিকে ৰিসেন্টলি অসম চৰকাৰে লিটাৰেৰী এৱাৰ্ডছ আৰু পেনশনছ প্ৰদান কৰে সাহিত্য বঁটা আৰু পেনশন প্ৰদান কৰিছে টোটেল 31 ডিস্টিংগুইশড ৰাইটাৰক 31 গৰাকী ৰাইটাৰক প্ৰদান কৰিছে আৰু ইয়াৰে ভিতৰত 31 গৰাকীৰ ভিতৰত ৰাইটাৰৰ ভিতৰত 28 গৰাকীয়ে লিটাৰেৰী এৱাৰ্ড লাভ কৰিছে আৰু 3 গৰাকীক নিৰ্বাচন কৰা হৈছে লিটাৰেৰী পেনশনৰ বাবে গতিকে টোটেল 31 হয় কিন্তু আমাক প্ৰশ্নটোত সুধিছে লিটাৰেৰী এৱাৰ্ড কিমান গৰাকীয়ে পাইছে গতিকে 28 গৰাকীয়ে লিটাৰেৰী এৱাৰ্ড লাভ কৰিছে আৰু টোটেল যি সন্মান দিয়া হৈছে 31 হয় 3 গৰাকী তাত কি আছে পেনশন যি লাভ কৰিছে লিটাৰেৰী পেনশন লাভ কৰিছে তেওঁলোকে ঠিক আছে গতিকে এই যে এৱাৰ্ড দিয়া হয় সাহিত্য একাডেমি বঁটা লাভ কৰা হোমেন বৰগোহাঞিদেৱৰ স্মৃতিত দিয়া হয় এই এৱাৰ্ড তেওঁৰ স্মৃতিতে এই লিটাৰেৰী এৱাৰ্ড দিয়া হয় তো এইটো এটা প্ৰশ্ন সুধিব পাৰে যে কাৰ স্মৃতিত দিয়া হয় তো আমি মনত ৰাখিব লাগিব হোমেন বৰগোহাঞিদেৱৰ এতিয়া এই 28 গৰাকীৰ কোনে কোনে লিটাৰেৰী এৱাৰ্ড লাভ কৰিলে সেইখিনিও যদি আপোনালোকে চাব বিচাৰে আপোনালোকে চাব পাৰিব কিন্তু ইমান বেছি ইম্পৰ্টেন্ট নহয় মই কোৰ্সত দি দিছো এইবিলাক কিন্তু ইমান বেছি ইম্পৰ্টেন্ট নহয় এইবিলাক ঠিক আছে আপোনালোকে মনত ৰাখিব কিমান গৰাকীক দিয়া হৈছিল এইটো বিশেষকৈ আপোনালোকে মনত ৰাখিব আৰু যদি পাৰে আপোনালোকে 3 গৰাকীক লিটাৰেৰী পেনশন দিয়া হৈছে এইখিনি আপোনালোকে মনত ৰাখিব পাৰে এটা আইছো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উদিছে ৰিসেন্টলি 4 নিউ মিনিষ্টাৰ্স ওয়াৰ sworn into the Assam cabinet who is not among the following যে হেউটাকৈ অসম কেবিনেটত 4 জন নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন নহয় এইটো হৈছে প্ৰশ্ন যে 4 গৰাকীয়ে ৰিসেন্টলি নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে বা অসম কেবিনেটত তেওঁলোকে অন্তৰ্ভুক্ত হৈছে আগত 14 গৰাকী আছিল এতিয়া 18 গৰাকী হৈছে গতিকে এই 4 গৰাকী যে নতুন মন্ত্ৰী অপচনত থকা কোনজন নহয় হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি শ্ৰীমতী নন্দিতা গাৰ্লোছা সো তেখেত আগৰ পৰাই কেবিনেটত আছিল তো নতুন যে অন্তৰ্ভুক্ত হৈছে হেয়া যদি আমি চাও অপচনত আছে প্ৰশান্ত ফুকন কৌশিক ৰায় আৰু কৃষ্ণেন্দু পল সো এওঁলোক নতুন হয় 3 গৰাকী আৰু এওঁলোকৰ লগত আন এগৰাকী আছে ৰূপেশ গোৱালা গতিকে 4 গৰাকী নতুন মিনিষ্টাৰে শপত গ্ৰহণ কৰিছে ৰিসেন্টলি প্ৰশান্ত ফুকন কৌশিক ৰায় কৃষ্ণেন্দু পল আৰু ৰূপেশ গোৱালা ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে Recently, Assam Divas is celebrated on 2nd December. From which year the Assam Divas is celebrated on 2nd December? তো ইয়াতে সুধিছে যে হেউটাকৈ 2 ডিসেম্বৰত অসম দিৱস পালন কৰা হয় কোন বছৰৰ পৰা 2 ডিসেম্বৰত অসম দিৱস পালন কৰা হৈছে গতিকে আমি সকলোৱে জানো যে আসাম দিৱস বা সুকাভা দিৱস 2 ডিসেম্বৰ তাৰিখত পালন কৰা হয় কিন্তু ইয়াত আমাক প্ৰশ্নত হেতু সুধা নাই যে কিমান তাৰিখত পালন কৰা হয় ইয়াত সুধিছে যে কেতিয়াৰ পৰা 2 ডিসেম্বৰ তাৰিখত পালন কৰি থকা হৈছে হেতু হৈছে ইয়াৰ প্ৰশ্ন গতিকে যেটো ৰিসেন্টলি পালন কৰা হল গতিকে এনে ধৰণৰ কোৱেশ্যন আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 1996 গতিকে 1996 ৰ পৰা পালন কৰি অহা হৈছে আসাম দিৱস বা সুকাভা দিৱস 2 ডিসেম্বৰ তাৰিখত বাকি সুকাভা কোন আছিল এই বিষয়ে নিশ্চয় কোৱাৰ প্ৰয়োজন নাই তো আমি নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে উঠিছে which region of India is celebrated in the Ashtalakshmi Mahotsav held from 6 to 8 December 2024 সে 2024 চনৰ 6 পৰা 8 ডিসেম্বৰ লৈকে অনুষ্ঠিত হোৱা অষ্টলক্ষ্মী মহোৎসৱ ভাৰতৰ কোনটো অঞ্চলে পালন কৰে এটো হৈছে প্ৰশ্ন সে ৰিসেন্টলি অষ্টলক্ষ্মী মহোৎসৱ পালন কৰা হয় 6 পৰা 8 ডিসেম্বৰ লৈকে গতিকে ভাৰতৰ কোনটো অঞ্চলে পালন কৰিছে এই মহোৎসৱ হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া উত্তৰ পূব ভাৰতে পালন কৰিছে অষ্টলক্ষ্মী মহোৎসৱ গতিকে প্ৰথমবাৰৰ বাবে এই মহোৎসৱ পালন কৰা হৈছে অষ্টলক্ষ্মী মহোৎসৱ 6 পৰা 8 ডিসেম্বৰ লৈকে আৰু ইয়া প্ৰগতি ময়দান দিল্লীৰ ভাৰত মণ্ডপমত ইয়াক পালন কৰা হৈছে বা আয়োজন কৰা হৈছিল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়া উন্মোচন কৰিছিল এই ফেষ্টিভেলটো আৰু ইয়াৰ উদ্দেশ্য হৈছে আমাৰ নৰ্থ ইষ্টৰ অষ্টলক্ষ্মী মানে আমাৰ যি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে 8খন আসাম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা আৰু ছিকিম এই 8খনৰ যি বিউটি বা যি ডাইভাৰ্সিটি তো এই সকলোবিলাক যাতে দেখুৱাব পাৰে হেতু আছিল ইয়াৰ মূল উদ্দেশ্য আৰু সেই কাৰণে এই মহোৎসৱটোৰ নাম ৰখা হৈছে অষ্টলক্ষ্মী মহোৎসৱ ঠিক আছে 8খন ৰাজ্য ইয়াৰ লগত জড়িত হৈ আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাক আৰু ইয়াৰ কাষত আপোনালোকে যেটো ছবি দেখিছে ইয়া হৈছে পূৰ্বী আৰু এই পূৰ্বী আছিল অষ্টলক্ষ্মী মহোৎসৱৰ মাস্কট আছিল যদি আমাক প্ৰশ্ন সুধে যে পূৰ্বী
কোন হয় বা অষ্টলক্ষ্মী মহোৎসৱৰ মাস্কট কি আছিলে তেনেহ'লে পূৰ্বী হ'ব অষ্টলক্ষ্মী মহোৎসৱৰ মাস্কট তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে দ্য আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট হেজ ফাউণ্ড দ্য ফাৰ্ষ্ট ফটোগ্ৰাফিক এভিডেন্স অফ দ্য প্ৰেজেন্স অফ দ্য ৰয়েল বেংগল টাইগাৰ ইন হুইচ প্ৰটেক্টেড এৰিয়া যে অসম বন বিভাগে ৰয়েল বেংগল টাইগাৰৰ উপস্থিতিৰ প্ৰথম ফটোগ্ৰাফিক প্ৰমাণ পোৱা গৈছে কোনটো সংৰক্ষিত এলেকাত গতিকে তলৰ কোনটো সংৰক্ষিত এলেকাত অসমৰ বন বিভাগে ৰয়েল বেংগল টাইগাৰৰ উপস্থিতিৰ প্ৰমাণ পাইছে ফটোগ্ৰাফিক প্ৰমাণ পাইছে গতিকে এই প্ৰটেক্টেড এৰিয়াত প্ৰথমবাৰৰ বাবে এই ৰয়েল বেংগল টাইগাৰ যে আছে সেই প্ৰটেক্টেড এৰিয়াত তো সেয়া প্ৰমাণ পোৱা গৈছে গতিকে সেই প্ৰটেক্টেড এৰিয়াটোৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰী যে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টে প্ৰথমটো ফটোগ্ৰাফিক এভিডেন্স বা প্ৰমাণ পাইছে ৰয়েল বেংগল টাইগাৰৰ ক'ত সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰী দিয়া আপোনালোকে ছবিত দেখিছে গতিকে সোণাই ৰূপাই হৈছে এটা প্ৰটেক্টেড এৰিয়া হয় ইয়াৰ যিটো এৰিয়াটো হৈছে 175 স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াক চেংচুৰী হিচাপে বা অভয়াৰণ্য হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 1998ত ঠিক আছে তো অভয়াৰণ্যবিলাকৰ বিষয়ে বা নেশ্যনেল পাৰ্কবিলাকৰ বিষয়ে আমি কিছু ডিটেইলছ আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মেইন পাৰ্পছ অফ দ্য হৰ্ণবিল ফেষ্টিভেল তো ৰিচেণ্টলি হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হৈ গ'ল গতিকে এই হৰ্ণবিল উৎসৱৰ মূল উদ্দেশ্য কি ইয়াৰ মূল পাৰ্পছ বা উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন তো উত্তৰ কি হ'ব উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব শ্ব'কেছ দ্য কালচাৰেল হেৰিটেজ অফ নাগা ট্ৰাইবছ যে নগা জাতিৰ বা জনজাতিৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা যে নগা ট্ৰাইবছৰ জনজাতিৰ যে সাংস্কৃতিক ঐতিহ্য আছে কালচাৰেল হেৰিটেজ আছে সেয়া যাতে দেখুৱাব পাৰে প্ৰদৰ্শন কৰিব পাৰে সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য সো হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত পালন কৰা হয় গতিকে কেতিয়াবা এইটো প্ৰশ্ন আহে কোনখন ৰাজ্যৰ লগত জড়িত সো নাগালেণ্ডৰ এটা কালচাৰেল বা টুৰিজম এটা ফেয়াৰ হয় এটা উৎসৱ হয় এনুৱেলি পালন কৰে ডিচেম্বৰ 1 পৰা 10 ভিতৰত এয়া এনুৱেলি পালন কৰা হয় আৰু ইয়াৰ মূল যিটো উদ্দেশ্য হৈছে যে নাগালেণ্ডৰ যিটো হেৰিটেজ বা যিটো তেওঁলোকৰ যিটো কালচাৰ সেয়া যাতে প্ৰমোট কৰিব পাৰে মানুহক দেখুৱাব পাৰে প্ৰদৰ্শন কৰিব পাৰে গতিকে নাগা যি ট্ৰাইবছৰ যিটো হেৰিটেজ বা ঐতিহ্য বা যিটো সংস্কৃতি সেয়া প্ৰদৰ্শন কৰাৰ বাবে এই উৎসৱ পালন কৰা হয় তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব ইয়াক ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলিও কোৱা হয় ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলিও কোৱা হয় কেতিয়াবা এইটোও প্ৰশ্ন সোধে যে নাগালেণ্ডৰ যিটো হৰ্ণবিল ফেষ্টিভেলক আন কি নামেৰে জনা যায় ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলিও ইয়াক কোৱা হয় গতিকে নাগা হেৰিটেজ ভিলেজ কিছামা তো ইয়াত পালন কৰা হয় গতিকে এই ফেষ্টিভেলটোৰ যিটো নাম দিয়া হৈছে হৰ্ণবিল তো এয়া হৰ্ণবিল যি চৰাই এই চৰাইৰ নামেৰে ইয়াক নামাকৰণ কৰা হৈছে আৰু এই বছৰৰ যিটো থিমটো আছিলে কালচাৰেল কানেক্ট আছিলে এই বছৰৰ থিম আছিলে হৰ্ণবিল ফেষ্টিভেলৰ ঠিক আছে তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে ইন হুইচ ষ্টেট ইজ দ্য ইগল নেষ্ট বাৰ্ড ফেষ্টিভেল চেলিব্ৰেটেড এভৰি ইয়াৰ যে কোনখন ৰাজ্যত প্ৰতি বছৰে ইগল নেষ্ট চৰাই উৎসৱ পালন কৰা হয় তো ইয়াত জাষ্ট আপোনালোকে নামটো মনত ৰাখিলে হ'ল উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশত ইগল নেষ্ট চৰাই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় আৰু ৰিচেণ্টলি ইয়াক পালন কৰা হ'ল তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হু বিকেম দ্য চেয়াৰমেন অফ দ্য ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICC অন ডিচেম্বৰ 2024 যে 2024 চনৰ 1 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ কোন হৈছে গতিকে কোন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ তো উত্তৰ অপশ্যন নম্বৰ কি হ'ব চি হ'ব জয় শাহ গতিকে জয় শাহ হৈছে ইণ্টাৰনেশ্যনেল বা ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে সো জয় শাহ পূৰ্বতে BCCIৰ ছেক্ৰেটাৰী আছিলে বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া তো ইয়াৰ তেওঁ ছেক্ৰেটাৰী হিচাপে আছিলে আৰু ৰিচেণ্টলি তেখেতক ICCৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে গতিকে জয় শাহ হ'ব 5th ইণ্ডিয়ান হয় তেওঁ পঞ্চমগৰাকী ভাৰতীয় হয় যিয়ে ICCৰ হেড হিচাপে নিযুক্তি লাভ কৰিছে আৰু তেওঁৰ বয়স হৈছে 35 গতিকে য়ংগেষ্ট চেয়াৰপাৰ্চন হয় তেখেতে বা চেয়াৰমেন হয় তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হু অন দ্য ওমেন ছিংগলছ টাইটেল এট দ্য সৈয়দ মোদী ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট 2024 যে সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতা 2024ত মহিলা একক খিতাপ কোনে লাভ কৰিছিল তো ইয়াতে মহিলা এককৰ কথা সুধিছে সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি পিভি সিন্ধু গতিকে পিভি সিন্ধুৱে লাভ কৰিছে মহিলা একক খিতাপ লাভ কৰিছিল তো এটো ইম্পৰ্টেন্ট হ'ব আপোনালোকে মনত ৰাখিব ঠিক তেনেদৰে যেনেদৰে মহিলাৰ সিংগলছৰ লাভ কৰিছে ঠিক তেনেদৰে পুৰুষৰ সিংগলছৰ লাভ কৰিছে গতিকে কোনে লাভ কৰিছে পুৰুষৰ সিংগলছ সৈয়দ মোদী ইন্টাৰনেশ্যনেল টুৰ্নামেণ্টত তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ হ'ব লক্ষ্য সেন গতিকে লক্ষ্য সেন তেখেতে লাভ কৰিছে মেন সিংগলছত আৰু ওমেন সিংগলছত লাভ কৰিছে পিভি সিন্ধুৱে গতিকে দুয়োগৰাকী আমাৰ ভাৰতৰ হয় ওমেন সিংগলছ আমাৰ ভাৰতৰ পৰা লাভ কৰিছে আৰু মেন সিংগলছ আমাৰ ভাৰতৰ পৰা লাভ কৰিছে গতিকে এই দুটা পইণ্ট আমি মনত ৰাখিব লাগিব মেন্স আৰু ওমেন্স টাইটেল দুটাই আমাৰ ভাৰতৰ পৰা লাভ কৰিছে তো ইয়াতে চাৰ্টখন দিয়া হৈছে মেন সিংগলছ লক্ষ্য সেন ইণ্ডিয়াৰ পৰা ওমেন সিংগলছ পিভি সিন্ধু ইণ্ডিয়াৰ পৰা মেন্স ডাবলছত যদি আমি চাওঁ হুৱাং দি আৰু লিউয়াং তেওঁলোক চাইনাৰ হয় চীনৰ হয় ডাবলছত তেওঁলোকে লাভ কৰিছে ঠিক তেনেদৰে ওমেন্স ডাবলছৰ লাভ কৰিছে গায়ত্ৰী গোপীচন্দ আৰু ত্ৰিশা জলি তেওঁলোক ইণ্ডিয়াৰ হয় ওমেন্স ডাবলছতো আমাৰ ইণ্ডিয়াৰ পৰাই লাভ কৰিছে আৰু মিক্স ডাবলছৰ ইয়াত দিয়া হৈছে গতিকে মেইনলি মেন্স আৰু ওমেন্স সিংগলছৰ আমি মনত ৰাখিব লাগিব এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে উঠিছে when is the international day of person with disabilities observed every year সে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় বিশেষভাৱে সক্ষম ব্যক্তি দিৱস কেতিয়া পালন কৰা হয় যে ইন্টাৰনেশ্যনেল ডে অফ পাৰ্সনছ উইথ ডিজেবিলিটি ইয়া পালন কৰা হয় প্ৰতি বছৰে কেতিয়া পালন কৰা হয় সেইটো হৈছে ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডিসেম্বৰ 3 গতিকে প্ৰতি বছৰে 3 ডিসেম্বৰ তাৰিখত ইয়া পালন কৰা হয় গতিকে পাৰ্সনছ উইথ ডিজেবিলিটি বা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ যে সমাজৰ প্ৰতি যেটো অৱদান বা তেওঁলোকৰ যেটো লিডাৰশ্বিপ গতিকে এই লিডাৰশ্বিপ বা কন্ট্ৰিবিউশন তেওঁলোকৰ যে অৱদান ইয়াৰ বাবে এই দিৱসটো পালন কৰা হয় তেওঁলোকক ইনস্পায়াৰ কৰা হয় এই দিৱসৰ জৰিয়তে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 19 ইয়াতে উঠিছে which city will host a মহাকুম্ভ 2025 যে কোনখন চহৰত মহাকুম্ভ 2025 আয়োজন কৰিব গতিকে মহাকুম্ভ 2025 অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে ক'ত আয়োজন কৰিব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি প্ৰয়াগৰাজ গতিকে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কৰা হ'ব biggest religious event হয় গোটেই বিশ্বৰ ভিতৰত সকলকে ডাঙৰ এটা religious gathering বুলি ক'ব পাৰো যত বহুত মানুহৰ সমাগম হয় গোটেই বিশ্বৰ ভিতৰত এটা biggest religious event এটো হৈছে মহাকুম্ভ আৰু এই মহাকুম্ভ মেলা জানুৱাৰী 13 ৰ পৰা ফেব্ৰুৱাৰী 26 লৈকে অনুষ্ঠিত হ'ব ক'ত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গতিকে ইউপি গভৰ্ণমেণ্টে উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টে কিছু চেঞ্জেছ কৰিছিল 2018 চনত যেনে আগত অৰ্ধ কুম্ভ ইয়া সেলিব্ৰেট কৰা হৈছিল 6 বছৰৰ মূৰত অৰ্ধ কুম্ভ হৈছিল 6 বছৰৰ মূৰত পালন কৰা হৈছিল ইয়া সেলিব্ৰেট কৰা হৈছিল কুম্ভ 12 বছৰৰ মূৰত সেলিব্ৰেট কৰা হৈছিল আৰু মহাকুম্ভ 144 ইয়াৰ্ছৰ মূৰত ইয়া সেলিব্ৰেট কৰা হৈছিল 144 ইয়াৰ্ছত এবাৰে কুম্ভ মেলা আয়োজন কৰা হৈছিল কিন্তু এতিয়া ইয়া হলনি কৰা হল আৰু এতিয়া অৰ্ধ কুম্ভ নাই এতিয়া অৰ্ধ কুম্ভক এতিয়া কুম্ভ বুলি জনা যায় আৰু কুম্ভক এতিয়া মহাকুম্ভ বুলি জনা যায় গতিকে অৰ্ধ কুম্ভ এতিয়া নাই অৰ্ধ কুম্ভ কুম্ভ বুলি জনা যায় গতিকে এই কুম্ভ মেলা আয়োজন কৰা হয় 6 বছৰৰ মূৰত আৰু যেটো আগতে কুম্ভ আছিল এতিয়া মহাকুম্ভ বুলি কোৱা হয় ইয়া 12 বছৰৰ মূৰত আয়োজন কৰা হয় ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে উঠিছে who is D Gukesh competing against in the 2024 fight world class championship 2024 চনৰ ফিডে বিশ্ব দবা চেম্পিয়নশ্বিপত ডি গুকেশে কাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল তো এই বিষয়ে নিশ্চয় আপোনালোকে জানে বা দেখিছে আপোনালোকে সোশ্যাল মিডিয়াটো ডি গুকেশে যি বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰিলে গতিকে প্ৰশ্নটো আমাক সুধিছে কাৰ এগেইনষ্টত তেওঁ লাভ কৰিলে বা প্ৰতিদ্বন্দ্বিতা কৰিছিল তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ডিং লিৰেন গতিকে ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ বিশ্ব দবা চেম্পিয়নশ্বিপ 2024 অফিচিয়েলি ইয়াক ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ বুলি জনা যায় গতিকে ইয়া ছিংগাপুৰত হৈছিল 25 নৱেম্বৰৰ পৰা ডিসেম্বৰ 13 লৈকে আৰু ইয়াত ডি গুকেশে এই চেম্পিয়নশ্বিপ লাভ কৰিছে তেওঁ কাক পৰাজিত কৰিছে ডিং লিৰেন চাইনাৰ আছিল তেখেত ডিং লিৰেন তেখেতক পৰাজিত কৰিছে গতিকে গুকেশ হৈছে 18 বছৰ বয়সতে তেখেতে এই চেম্পিয়নশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁ ইয়ংগেষ্ট ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ হয় গোটেই হিষ্ট্ৰীত যদি আমি চাওঁ তেওঁ সকলোতকৈ কম বয়সৰ হয় ইয়ংগেষ্ট
ৱৰ্ল্ড চেছ চেম্পিয়ন হয় 18 বছৰ বয়সতে তেখেতে এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেত ভাৰতৰ দ্বিতীয় গৰাকী হয় যিয়ে এই বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰিছে দবা খেলত পূৰ্বতে বিশ্বনাথন আনন্দ তেখেতে লাভ কৰিছিল আৰু দ্বিতীয় ভাৰতীয় হৈছে ডি গুকেশ ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে সুধিছে which team won the men's Asia Cup under-19 cricket in 2024 সে 2024 চনত কোনটো দলে পুৰুষ এছিয়া কাপ অনূৰ্ধ্ব 19 ক্ৰিকেটত জয়লাভ কৰিছে গতিকে under-19 যি ক্ৰিকেট অনুষ্ঠিত হল মেন্স এছিয়া কাপৰ তাত কোনটো দলে বিজয় লাভ কৰিছে এটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি বাংলাদেশ গতিকে বাংলাদেশে ভাৰতক হৰুৱাইছে এই চেম্পিয়নশ্বিপত গতিকে 59 ৰানছত পৰাজিত হৈছে ভাৰতবৰ্ষ বাংলাদেশে ভাৰতবৰ্ষক পৰাজিত কৰিছে গতিকে অনুষ্ঠিত হৈছিল ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত অনুষ্ঠিত হৈছিল গতিকে ফাইনেলত আমাৰ ইণ্ডিয়াক পৰাজিত কৰিছে বাংলাদেশে আৰু বাংলাদেশে এই মেন্স এছিয়া কাপ আণ্ডাৰ 19 ক্ৰিকেটত তেওঁলোকে বিজয় লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 22 ইয়াতে উঠিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হ'ল গতিকে নতুন গভৰ্ণৰ নিযুক্তি দিয়া হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কোন হয় সেইটো হৈছে ইয়াৰ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব সঞ্জয় মালহোত্ৰা গতিকে জাষ্ট আপোনালোকে নামটো মনত ৰাখিলে হ'ল এতিয়া নতুন গভৰ্ণৰ হৈছে সঞ্জয় মালহোত্ৰা পূৰ্বতে আমাৰ আছিলে শক্তিকান্ত দাস আছিলে তো এতিয়া হ'ব সঞ্জয় মালহোত্ৰা নেক্সট কুৱেশ্যন নম্বৰ 23 লৈকে আহিছো ইয়াতে উঠিছে when is human rights day observed annually যে কেতিয়া বছৰি আমাৰ পালন কৰা হয় মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় কিমান তাৰিখত পালন কৰা হয় সেইটো হৈছে ইয়াৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি 10 ডিচেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় মানৱ অধিকাৰ দিৱস হিউম্যান ৰাইটস ডে পালন কৰা হয় এটা হৈছে কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে সুধিছে ফৰ হুইচ নভেল ডিড সূৰ্যৱালা ৰিচিভ দ্য ব্যাস সন্মান 2024 যে কোনখন উপন্যাসৰ বাবে সূৰ্যৱালাই লাভ কৰিছিল ব্যাস সন্মান 2024 লাভ কৰিছে সূৰ্যৱালাই গতিকে কোনখন উপন্যাসৰ বাবে তেখেতে লাভ কৰিছে ব্যাস সন্মান সেইটো হৈছে ইয়াৰ প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কৌন দেশ কো বাসী ভেনু কি ডায়েৰী গতিকে কৌন দেশ কো বাসী ভেনু কি ডায়েৰী এই উপন্যাসখনৰ বাবে লাভ কৰিছে সূৰ্যৱালা ব্যাস সন্মান লাভ কৰিছে গতিকে হিন্দী ৰাইটাৰ হয় সূৰ্যৱালা সো তেখেতে 34th যিটো ব্যাস সন্মান 2024 বৰ্ষৰ এয়া লাভ কৰিছে তেখেতৰ উপন্যাস কৌন দেশ কো বাসী ভেনু কি ডায়েৰী এই উপন্যাসখনৰ বাবে তেখেতে লাভ কৰিছে ঠিক আছে তো ব্যাস সন্মান 1991 পৰা দি অহা হৈছে হিন্দী লিটাৰেৰী যিবিলাক ৱৰ্কছ হয় হিন্দী ভাষাৰ বাবে দিয়া হয় হিন্দী ভাষাৰ যিবিলাক সাহিত্য যিবিলাক লাষ্ট 10 ইয়াৰ্ছ 10টা বছৰত যিবিলাক পাব্লিছ হৈছে তাৰ ওপৰত এয়া দিয়া হয় ব্যাস সন্মান ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াতে উঠিছে হোৱাট ইজ দ্য নেম অফ দ্য নিউ ৰুট পেট্ৰলিং ভেহিকল ইন্ট্ৰডিউসড বাই NHAI যে NHAI দ্বাৰা প্ৰৱৰ্তন কৰা নতুন ৰুট পেট্ৰলিং ভেহিকলৰ নাম কি যে এখন নতুন পেট্ৰলিং ভেহিকল হয় ইয়া ইন্ট্ৰডিউস কৰিছে NHAI গতিকে ইয়াৰ নাম কি সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ৰাজমাৰ্গ 60 হৈছে এই ভেহিকল বা এই বাহনখনৰ নাম সো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই এই ভেহিকলখন নিৰ্মাণ কৰিছে ৰুট পেট্ৰলিং ভেহিকল হয় গতিকে এই ভেহিকলখনত AI পাৱাৰ্ড ডেশবৰ্ড কেমেৰা থাকিব এই কেমেৰাৰ জৰিয়তে ৰাস্তাত যিকোনো কিবা ডেঞ্জাৰ থাকিলে হেয়া ডিটেক্ট কৰিব পাৰিব কিবা যদি ক্ৰেক থাকে সেইবিলাক ডিটেক্ট কৰিব পাৰিব গাত থাকিলে সেইবিলাক ডিটেক্ট কৰিব পাৰিব তো এনে ধৰণৰ বিভিন্ন ফিচাৰ্ছ আছে এই পেট্ৰলিং ভেহিকলখনত গতিকে ইয়াৰ জৰিয়তে ৰোডত বা ৰাস্তাত যিবিলাক আমাৰ সাধাৰণতে এক্সিডেণ্ট বা যিবিলাক দুৰ্ঘটনা হয় তো ইয়াৰ পৰা কিছু ৰেহাই পাব বুলি এক্সপেক্ট কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 26 ইয়াতে উঠিছে হুইচ টিম অন দ্য সাইড মুস্তাক আলী ট্ৰফি 2024 যে কোনটো দলে 2024 চনৰ সৈয়দ মুস্তাক আলী ট্ৰফি লাভ কৰিছে কোনটো দলে লাভ কৰিছে সৈয়দ মুস্তাক আলী ট্ৰফি লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি মুম্বাই তো মুম্বাইয়ে লাভ কৰিছে 2024-25 সৈয়দ মুস্তাক আলী ট্ৰফি আৰু মধ্যপ্ৰদেশক পৰাজিত কৰিছে গতিকে ইণ্ডিয়াৰ প্ৰিমিয়াৰ ডমেষ্টিক T20 ক্ৰিকেট টুৰ্নামেণ্ট হয় এইটো সৈয়দ মুস্তাক আলী ট্ৰফি গতিকে 2006 বৰ্ষৰ পৰাই ইয়াক অনুষ্ঠিত কৰি অহা হৈছে
আৰু সৈয়দ মুস্তাক আলী তেওঁ এগৰাকী লেজেণ্ডাৰী ইণ্ডিয়ান ক্ৰিকেটাৰ হয় আৰু তেওঁৰ নামেৰে এই টুৰ্নামেণ্টটোৰ নাম দিয়া হৈছিল ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 27 লৈ আইছো ইয়াতে সুধিছে what is the India's rank in smartphone exports globally as of 2024 সে 2024 চনৰ হিচাপত বিশ্বজুৰি স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান যে স্মাৰ্টফোন ৰপ্তানি কৰাৰ ক্ষেত্ৰত এক্সপোৰ্ট কৰাৰ ক্ষেত্ৰত আমি যদি গ্লোবালি চাওঁ ভাৰতৰ স্থান কিমান হেতু হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব থাৰ্ড গতিকে ৰপ্তানিৰ ক্ষেত্ৰত যদি চাওঁ আমি স্মাৰ্টফোনৰ ক্ষেত্ৰত গ্লোবালি ইণ্ডিয়াৰ যদি ৰেংক হৈছে থাৰ্ড আছে তৃতীয় স্থানত আছে গতিকে আমি যদি চাওঁ 2019 বৰ্ষত তেতিয়া ইয়াৰ ৰেংক আছিলে 23rd আছিলে 23 সংখ্যক আছিলে আৰু 2024 বৰ্ষত 3 সংখ্যক গতিকে যথেষ্ট পৰিমাণৰ কি হৈছে ৰাইজ হৈছে স্মাৰ্টফোন প্ৰডাকচনৰ ক্ষেত্ৰত বা ইয়াৰ এক্সপোৰ্টৰ ক্ষেত্ৰত গতিকে ইনক্ৰিজ হৈছে 92% ইনক্ৰিজ হৈছে ঠিক আছে তো ইণ্ডিয়া হৈছে আমাৰ থাৰ্ড লাৰ্জেষ্ট স্মাৰ্টফোন এক্সপোৰ্টাৰ হয় আমাৰ গোটেই বিশ্বৰ ভিতৰত এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য নেশ্যনেল তানসেন সন্মান ফৰ দ্য ইয়াৰ 2023 যে 2023 বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় তানসেন সন্মানেৰে কাক সন্মানিত কৰা হৈছে তো 2023 বৰ্ষৰ তানসেন সন্মান দিয়া হৈছে নেশ্যনেল তানসেন সন্মান দিয়া হৈছে গতিকে কাক দিয়া হৈছে সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি পণ্ডিত স্বপন চৌধুৰী গতিকে পণ্ডিত স্বপন চৌধুৰীক দিয়া হৈছে তানসেন সন্মান দিয়া হৈছে গতিকে 100 সংখ্যক যে তানসেন সংগীত সমাৰোহ গতিকে ইণ্ডিয়াৰ মোষ্ট সেলিব্ৰেটেড ক্লাসিক্যাল মিউজিক ফেষ্টিভেল হয় এটো ক্লাসিক্যাল মিউজিক ফেষ্টিভেল তানসেন সংগীত সমাৰোহ গতিকে 100 সংখ্যক যেটো সমাৰোহ আছিল ইয়া পালন কৰা হৈছে ৰিসেন্টলি পালন কৰা হৈছে ইয়া গোৱালিয়ৰত হৈছিল 15 ডিসেম্বৰৰ পৰা 19 ডিসেম্বৰলৈকে গতিকে ইয়াত যেটো তানসেন সন্মান দিয়া হৈছে তবলা বাদক তেখেত পণ্ডিত স্বপন চৌধুৰী সো তেখেতক দিয়া হৈছে ৰাষ্ট্ৰীয় তানসেন সন্মান 2023 বৰ্ষৰ বাবে ঠিক আছে তো মনত ৰাখিব পণ্ডিত স্বপন চৌধুৰী তবলা বাদক এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 29 ইয়াতে উঠিছে উইথ হুইচ কান্ট্ৰি ডাজ ইণ্ডিয়া কণ্ডাক্ট দ্য জয়েন্ট মিলিটাৰী এক্সাৰচাইজ হাৰিমাও শক্তি যে কোনখন দেশৰ সৈতে ভাৰতে যৌথ সামৰিক অনুশীলন হৰিমাও শক্তিৰ আয়োজন কৰে হৰিমাও শক্তি তো উত্তৰ হ'ব অপচন নম্বৰ সি মালয়েছিয়া ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত হৈছে এখন 4th এডিশন হয় এই যেটো জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হৈছে যাৰ নাম দিয়া হৈছে হৰিমাও শক্তি গতিকে মালয়েছিয়াত ইয়া অনুশীলন অনুষ্ঠিত কৰা হৈছিল ঠিক আছে তো মেইনলি আমি মনত ৰাখিব লাগিব হৰিমাও শক্তি কোন দুখন দেশৰ মাজত হয় জয়েন্ট মিলিটাৰী এক্সাৰসাইজ ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত আৰু এইবাৰ কোড হৈছে মালয়েছিয়াৰ হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 30 ইয়াতে উঠিছে which Indian state has recently been declared by UNESCO as the top destination for heritage tourism যে হেউটা কয় ইউনেস্কোৰ দ্বাৰা ভাৰতীয় কোনখন ৰাজ্যক ঐতিহ্য পৰ্যটনৰ শীৰ্ষ গন্তব্যস্থান হিচাপে ঘোষণা কৰা হৈছে গতিকে ইউনেস্কোয়ে ডিক্লেয়াৰ কৰিছে টপ ডেষ্টিনেশ্যন ফৰ হেৰিটেজ টুৰিজম যে হেৰিটেজ টুৰিজমৰ বাবে টপ ডেষ্টিনেশ্যন বুলি ইয়াক ঘোষণা কৰা হৈছে তো ইয়াৰ উত্তৰটো কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ৱেষ্ট বেংগল হয় তো ৱেষ্ট বেংগলক ইউনেস্কোৰ দ্বাৰা টপ ডেষ্টিনেশ্যন ফৰ হেৰিটেজ টুৰিজমৰ বাবে ইয়াক ঘোষণা কৰা হৈছে তো এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব লাগিব সো আমি যদি চাওঁ ৱেষ্ট বেংগলত আমি চাব পাৰোঁ দুৰ্গা পূজাৰ কথা চাব পাৰোঁ শান্তি নিকেতনৰ কথা আমি জানো টেৰাকোটা ইণ্ডাষ্ট্ৰি গংগাসাগৰ মেলা যি কুম্ভ মেলাৰ পিছতে আমি দ্বিতীয় স্থানত ৰাখিব পাৰোঁ গংগাসাগৰ মেলা তো এইবিলাকৰ বাবে বিখ্যাত হয় গতিকে তাৰ বাবে ৱেষ্ট বেংগলক ইউনেস্কোৰ দ্বাৰা দিয়া হৈছে টপ ডেষ্টিনেশ্যন ফৰ হেৰিটেজ টুৰিজমৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 31 ইয়াতে সুধিছে ফৰ হোৱাট হেজ গুজৰাট ঘাৰচলা বিন গিভেন দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন GI টেগ যে কিহৰ বাবে গুজৰাটৰ ঘৰচলা ভৌগোলিক সূচক বা GI টেগ দিয়া হৈছে গতিকে গুজৰাটৰ ঘৰচলা এই ঘৰচলাক GI টেগ দিয়া হৈছে গতিকে কিহৰ বাবে মানে এইটো কিহৰ লগত জড়িত হয় ঘৰচলা কিহৰ লগত জড়িত হয় ট্ৰেডিশনাল কিবা মিউজিক হয় ট্ৰেডিশনাল হ্যান্ডিক্ৰাফটছ হয় ট্ৰেডিশনাল ডান্স হয় নে ট্ৰেডিশনাল কিউজিন হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ট্ৰেডিশনাল হ্যান্ডিক্ৰাফটছ পৰম্পৰাগত হস্তশিল্প তো গুজৰাটৰ কালচাৰেল হ্যান্ডিক্ৰাফট হেৰিটেজ হয় ইয়াৰ নাম হৈছে ঘৰচলা আৰু এই ঘৰচলাই কি লাভ কৰিছে GI টেগ লাভ কৰিছে আৰু এইটো গুজৰাটৰ 23rd GI টেগ হয় গুজৰাটৰ এইটো 23 সংখ্যক
GI টেগ হয় হেণ্ডিক্ৰাফ্ট ছেক্টৰত ঠিক আছে ঘৰ চলা অৰ্থ হৈছে যে ঘৰত যে পিন্ধা কাপোৰ ঘৰ চলা ঘৰত পিন্ধা কাপোৰ আৰু ইয়াতে ঘৰ মানে একচুয়ালি কাক বুজাইছে যে যেতিয়া নবিবাহিত কইনা এগৰাকীয়ে ঘৰত প্ৰৱেশ কৰে সেই ঘৰৰ কথাহে কৈছে গতিকে নবিবাহিতা মহিলা এগৰাকী বা কইনা এগৰাকী যেতিয়া ঘৰত সোমায় তেতিয়া এই পোছাকযোৰ পিন্ধা হয় এই কাপোৰযোৰ পিন্ধা হয় গতিকে চলা মানে ক্লথৰ কথা কোৱা হৈছে আৰু এই ক্লথ যেতিয়া ঘৰত প্ৰৱেশ কৰিব সোমাব নতুন ঘৰত তো তেতিয়া ইয়া পৰিধান কৰা হয় ইয়াৰ নাম হৈছে ঘৰ চলা এক প্ৰকাৰৰ শাৰী হয় আৰু গুজৰাটী ৱেডিঙৰ লগত গুজৰাটী বিয়াৰ লগত জড়িত হয় আৰু ইয়া কটন আৰু সিল্কেৰে বনোৱা হয় কটনৰো বনোৱা হয় সিল্কেৰেও বনোৱা হয় ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 32 ইয়াতে উঠিছে when is the Indian Navy Day celebrated every year যে ৰিসেন্টলি নেভি ডে পালন কৰা হ'ল গতিকে প্ৰতি বছৰে নেভি ডে পালন কৰা হয় কিমান তাৰিখত পালন কৰা হয় এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি 4th ডিসেম্বৰ গতিকে প্ৰতি বছৰে 4 ডিসেম্বৰ তাৰিখত পালন কৰা হয় নেভি ডে আৰু এই দিৱসটো কিয় পালন কৰা হয় কাৰণ 1971ৰ যেটো ইণ্ডো পাক যেটো ওয়াৰ হৈছিল তাৰ এটা অপাৰেচন কৰা হৈছিল অপাৰেচন ট্ৰিডেন্ট বুলি কোৱা হয় তো এই অপাৰেচন ট্ৰিডেন্ট 1971ৰ ইণ্ডো পাক ওয়াৰত এই অপাৰেচন আছিল আৰু ইয়া সাকসেস হোৱাৰ বাবে এই সেলিব্ৰেট কৰা হয় 4th ডিসেম্বৰ তাৰিখটো সিলেক্ট কৰা হৈছে নেভি ডে হিচাপে তো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 33 লৈকে আইছো ইয়াতে উঠিছে who has become the first female cricketer to score 4 ODI centuries in a calendar year যে ক্যালেন্ডাৰ বছৰত এটা ক্যালেন্ডাৰ বছৰত বা এটা বছৰত চাৰিটা এদিনীয়া শতক অৰ্জন কৰা প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ গতিকে গোটেই বিশ্বৰ ভিতৰতে তেওঁ প্ৰথম গৰাকী মহিলা হয় যি এটা ক্যালেন্ডাৰ ইয়াৰত চাৰিটা এদিনীয়া শতক তেওঁ অৰ্জন কৰিছে চাৰিটা সেঞ্চুৰী তেওঁ কৰিবলৈ সক্ষম হৈছে তেওঁ হৈছে আমাৰ ইণ্ডিয়ান হয় অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ স্মৃতি মান্ধানাই লাভ কৰিছে এটা খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে অৰ্জন কৰিবলৈ সক্ষম হৈছে যে এদিনীয়া যি ক্ৰিকেট এটা ক্যালেন্ডাৰ ইয়াৰত এটা বছৰতে তেওঁ চাৰিটা ওডিআই সেঞ্চুৰীজ লাভ কৰিছে বা সেঞ্চুৰী কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 34 লৈকে ইয়াতে উঠিছে which Indian legendary cricketer has announced his retirement from international cricket যে ৰিসেন্টলি এগৰাকী কিংবদন্তি ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে গতিকে তেওঁ কোন হয় উত্তৰ হ'ব অপচন নম্বৰ এ ৰবিচন্দ্ৰন অশ্বিন গতিকে ৰবিচন্দ্ৰন অশ্বিনে অৱসৰ ঘোষণা কৰিছে ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ঠিক আছে গতিকে তেওঁ সকলো ফৰ্মৰ ক্ৰিকেটৰ পৰা ইন্টাৰনেশ্যনেল যি ক্ৰিকেট হয় সকলো ফৰ্মৰ পৰা তেওঁ ৰিটায়াৰমেন্ট ঘোষণা কৰিছে 18 ডিসেম্বৰ তাৰিখত ঠিক আছে এতিয়া আইছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 35 লৈকে ইয়াতে উঠিছে হাউ মেনি পঞ্চায়তছ অফ দ্য কান্ট্ৰি ওৱেৰ honored with the National Panchayat Award 2024 this year যে এই বছৰ 2024 বৰ্ষত কিমানখন পঞ্চায়তক ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা দিয়া হৈছে কিমানখন পঞ্চায়তে লাভ কৰিছে এই বঁটা হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 45 গতিকে 45 পঞ্চায়তছে লাভ কৰিছে পঞ্চায়ত বঁটা নেশ্যনেল পঞ্চায়ত এৱাৰ্ড লাভ কৰিছে গতিকে পঞ্চায়ত বিলাকক ইনস্পায়াৰ কৰাৰ বাবে তেওঁলোকৰ যি কৰ্ম তাক যাতে আৰু উৎসাহিত কৰিব পৰা যায় তো তাৰ বাবে এই এৱাৰ্ড বিলাক দিয়া হয় আৰু এইবাৰ এই বছৰত টোটাল 45 পঞ্চায়তে পঞ্চায়ত এৱাৰ্ড লাভ কৰিছে ঠিক আছে তো এইখিনি আছিল যোৱা সপ্তাহ কেইটাৰ ইম্পৰ্টেন্ট কিছু কুৱেশ্যন যিবিলাক আগন্তুক এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব তো আজিৰ ভিডিঅ'ত আমি যিখিনি বাকি আছিল বা যেটো হেলথ যেটো প্ৰবলেম হৈছিল মোৰ তাৰ বাবে যিখিনি আমাৰ ভিডিঅ' বনোৱা হোৱা নাছিল তো এইখিনি আমি গতিখিনি ইয়াত আমি কভাৰ কৰিছো আৰু নেক্সট সপ্তাহ বিলাকতো ইয়াৰ আপডেট বিলাক দিবলৈ ট্ৰাই কৰিম ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল তো পৰৱৰ্তী ভিডিঅ'ত আপোনাক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ